হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ এখন ন'টিফিকেশ্যন আৰু ন'টিফিকেশ্যনখন হৈছে দৰ্পণ পৰ্টেলৰ। দৰ্পণ পৰ্টেল হৈছে কি যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়েৰৰ এডমিশ্যন ল'ব তেওঁলোকৰ বাবে। তেওঁলোকৰ এডমিশ্যন কিদৰে ল'ব লাগিব, কি প্ৰচেছত ল'ব লাগিব, এডমিশ্যন ডেটটো কেতিয়াবা ষ্টাৰ্ট হ'ব এপ্লাই কৰা, গোটেইখিনি ডিটেইলছ ইয়াত আছে। তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে লিখিছে ইট ইজ হিয়াৰ বাই নটিফাইড টু অল কনচাৰ্ণ দেট দ্য অৰ্ডাৰ টু প্ৰচেছ দ্য এডমিশ্যন অফ ষ্টুডেণ্টছ ইন টু HS ফাৰ্ষ্ট ইয়েৰ ক্লাছ ফৰ দ্য session 2024-2025 in the different institutions, universities, degree college, senior secondary school, higher secondary school under Assam Higher Secondary Education Council. The Darpan admission portal will be made live from 23rd April 2024. ইয়াতে কোৱা হৈছে যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন ল'ব বিচাৰিছে 2023-2024 তেওঁলোকৰ বাবে দৰ্পণ পৰ্টেল খুলি দিয়া হ'ব, লাইভ কৰা হ'ব, মানে খুলি থাকি মানে এডমিশ্যনৰ কাৰণে বা এপ্লাই কাৰণে তেওঁলোকৰ কাৰণে খুলি দিয়া হ'ব কিমান তাৰিখে 23rd April 2024 মানে আজি। ইয়াতে কৈছে দ্য ষ্টুডেণ্টছ উইল বি এবল টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন থ্ৰু দ্য অনলাইন এডমিশ্যন ইন টু ডিফাৰেণ্ট ইনষ্টিটিউশ্যন বাই ভিজিটিং দৰ্পণ আছাম হায়াৰ ছেকেণ্ডেৰী online.in। তো ইয়াতে ৱেবছাইট এটা দিয়া হৈ আছে যে এইটো ৱেবছাইট গৈ পেলাই তোমালোকে কি কৰিব পাৰা, তোমালোকে এপ্লাই কৰিব পাৰা। বা আৰু এটা ইয়াত ৱেবছাইট দিয়া হৈ আছে www.ahsec.assam.gov.in. The concerned students and institutions are advised to go through the given guidelines SOP important dates in detail and compliance and smooth conduct of the admission process. তো কিদৰে ল'ব লাগিব, কেতিয়া এডমিশ্যন ডেটবিলাক ইয়াত গোটেইখিনি তলত দিয়া হৈ আছে সেইখিনি চাওঁ হা। ইয়াত চোৱা তলত ইম্পৰ্টেণ্ট ডেটছবিলাক কি দি আছে, ছাবমিশ্যন অফ দ্য অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্টছ। তো এতিয়া কি কৰিব লাগিব, টাইমটো দিয়া হৈ আছে কেতিয়ালৈকে তোমালোকে ছাবমিট কৰিব পাৰিবা, অফলাইন এপ্লাই কৰিব পাৰিবা 23rd এপ্ৰিলৰ পৰা 2 মে'লৈকে আছে। নেক্সট আছে প্ৰিপেৰেশ্যন ফৰ দ্য মেৰিট লিষ্ট ৱেটিং লিষ্ট বাই দ্য ইনষ্টিটিউশ্যন। এতিয়া তেওঁলোকে কি কৰিব, মেৰিট লিষ্ট এখন বনাব হা। তোমালোকে এপ্লাই কৰিবাৰ পিছত তোমালোকে সেইখন কলেজত যোনখন কলেজত এপ্লাই কৰিছা সেইখনত পাইছা নে নাই, তেওঁলোকে এখন মেৰিট লিষ্ট বনাব আৰু মেৰিট লিষ্ট বনোৱাৰ তাৰিখটো হৈছে 3rd May to 4th May হা। দুদিনত তেওঁলোকে মেৰিট লিষ্ট বনাব। আকৌ 3rd নম্বৰটো কি দিছে, পাব্লিকেশ্যন অফ প্ৰভিজনেল চিলেকশ্যন লিষ্ট ৱেটিং লিষ্ট ভেলিড আপ টু 10/5/2024। তো কি কৈছে তাত কি হ'ব, মেৰিট লিষ্টটো বনালে তেওঁলোকে 3rd আৰু 4th May তেওঁলোকে মেৰিট লিষ্টখন বনালে। বনোৱাৰ পিছতে 5 তাৰিখে কি কৰা হ'ব, তোমালোকৰ প্ৰভিজনেল লিষ্ট বা ৱেটিং লিষ্ট এখন দিয়া হ'ব। মানে পাৰ্টিকুলাৰ কলেজ যে তোমালোকে এপ্লাই কৰিলা তাত তোমালোকে পাইছা নে ৱেটিং লিষ্টত আছা তেনেকুৱা এখন লিষ্ট ওলাব আৰু লিষ্টখন ওলাব কেতিয়া, 5 তাৰিখে ওলাব আৰু সেইখন ভেলিডিটি কিমান দিনলৈকে থাকিব, 10 তাৰিখলৈকে থাকিব। ইয়াৰ পিছত দিছে একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ্ড বাই দ্য ষ্টুডেণ্ট। তো ইয়াতে কি কৰিছে, আমাৰতো মেৰিট লিষ্টখন ওলাই গ'ল, ধৰা প্ৰভিজনেল লিষ্টখন ওলাই গ'ল, 5 তাৰিখে ওলালে। এতিয়া ছাত্ৰ বা ছাত্ৰীজনে সেই যোনখনত পাইছে তেওঁলোকে সেই কলেজখনত ল'বও পাৰে নল'বও পাৰে। গতিকে সেই যে টাইমটো দিছে তেওঁলোকে এডমিশ্যন ল'ব নে নল'ব সেই কলেজখনত, তেওঁলোকৰ এডমিশ্যন লোৱাৰ টাইমটো কেতিয়া দিছে, মানে একচেপ্ট কৰাৰ টাইমটো দিছে 6 to 8। মানে তেওঁলোকে সেই কলেজখনত এডমিশ্যন ল'ব বিচাৰে নিবিচাৰে সেইখিনি ধৰা একচেপ্ট কৰিব লাগিব যে মই এডমিশ্যন ল'ব বিচাৰোঁ বা ল'ব নিবিচাৰোঁ। তো সেইটো কাৰণে দিছে কি 6 to 8 মে'লৈকে টাইম দিয়া হৈছে, 3 দিন টাইম দিয়া হৈছে। নেক্সট আছে 5 নম্বৰ, কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই দ্য ইনষ্টিটিউশ্যন ইন দৰ্পণ অনলাইন। এতিয়া এডমিশ্যনটো ছাত্ৰ ছাত্ৰীসকলে একচেপ্ট কৰিলে ধৰা পাৰ্টিকুলাৰ কলেজ এখনত বা স্কুল এখনত, ধৰি লোৱা মই নগাঁও গভৰ্ণমেণ্ট বয়েজত মই এপ্লাই কৰিছোঁ, মই একচেপ্ট কৰিছোঁ, মই প্ৰথমতে এপ্লাই কৰিছিলোঁ নগাঁও গভৰ্ণমেণ্ট বয়েজত যে মই এইখন স্কুলত এডমিশ্যন ল'ম। এতিয়া তোমালোকৰ ধৰা কাৰোবাৰ মোৰ নামটো আহিলে প্ৰভিজনেল লিষ্টত, মই কি পালোঁ যে মোৰ নামটো পালোঁ তাত। এতিয়া নামটো পোৱাৰ লগে লগে মই একচেপ্ট কৰিলোঁ। এতিয়া একচেপ্ট মই কৰিলে নহ'ব, কলেজৰ পৰা একচেপ্ট কৰিব লাগিব। এতিয়া কলেজৰ পৰা একচেপ্ট কৰাৰ কাৰণে টাইমটো কেতিয়া দিছে 9 to 10, মানে 9 আৰু 10 তাৰিখে কি কৰিব, কলেজৰ পৰা একচেপ্ট কৰিব যে মই যে এডমিশ্যন ল'লোঁ, কলেজৰ পৰা এইটো কনফাৰ্ম কৰিব লাগিব যে ছাত্ৰজনক আমি এডমিশ্যন দিলোঁ, তেনেকৈ কনফাৰ্ম কৰিব লাগিব। এতিয়া তাৰপিছতে কিছুমান SOP দিয়া হৈছে, গাইডলাইন দিয়া হৈছে। আফটাৰ ভেৰিফিকেশ্যন অফ দ্য এপ্লিকেশ্যন দ্য চিলেকশ্যন লিষ্ট এণ্ড ৱেটিং লিষ্ট ফৰ এডমিশ্যন ইন টু HS ফাৰ্ষ্ট ইয়েৰ উইল বি প্ৰিপেয়াৰ্ড বাই দ্য ইনষ্টিটিউশ্যন কনচাৰ্ণ। তো গোটেইখিনি ভেৰিফাই কৰাৰ পিছত এপ্লিকেশ্যনখন ভেলিড হয়নে নহয়, এপ্লাই কৰা ছাত্ৰজনৰ মাৰ্কশ্বিটখন ঠিক আছে নাই, গোটেইখিনি চোৱাৰ পিছত তেওঁলোকে কলেজখনে নিজে বনাব, কলেজ বা স্কুলখনে মেৰিট লিষ্টখন নিজে বনাব। নেক্সট আছে চিলেকশ্যন লিষ্ট এণ্ড ৱেটিং লিষ্ট ফৰ দ্য এডমিশ্যন উইল বি মেড এভেইলেবল ইন দ্য পৰ্টেল দৰ্পণ Assam Higher Secondary online.in
For the students, moreover, candidates will also receive notification of their selection through SMS. তো এতিয়া চোৱা তোমালোকৰ এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে আমি সিলেকশ্যন লিষ্টটো ক'ত পাম বা মেৰিট লিষ্টখন ক'ত পাম তোমালোকে ডাইৰেক্টলি গৈ পেলাই ৱেবছাইটত পাব পাৰা মেৰিট লিষ্টখন বা তোমালোকে যদি এপ্লাই কৰিবা তেতিয়া তোমালোকৰ ফোন নম্বৰটো দিব তো তোমালোকৰ যদি সিলেকশ্যন হৈছে বা ৱেইটিং লিষ্টত আছে তোমালোকক কি কৰা হ'ব যোনটো নাম্বাৰ তোমালোকে দিয়া হৈ আছে তোমালোকৰ সেই নাম্বাৰতে কি কৰা হ'ব তোমালোকৰ মেছেজ পঠোৱা হ'ব যে তোমালোকৰ সিলেক্ট হৈছা বা ৱেইটিং লিষ্টত আছা তেনেধৰণে নেক্সট আছে দ্য ইনষ্টিটিউশ্যন টু এনচিয়'ৰ অনলাইন ভেৰিফিকেশ্যন shall conducted for the admission into HS first year course. তো অনলাইন চাব লাগিব যে অনলাইন তেওঁলোকে ভেৰিফিকেশ্যন কৰিব নেক্সট আছে 4 নম্বৰ once a selected students accept the admission offered by the institution will have to click the confirm admission button to complete the admission process in the portal using the institution login ID daily basis during the admission process latest by 10/5/2024 the institution will be able to confirm admission of only those students who have accepted the admission offer etia ki koise je jetia ছাত্ৰ ছাত্ৰীসকলে accept কৰিব যেতিয়া মেৰিট লিষ্টত তেওঁলোকৰ নামটো পাব তেতিয়া তেওঁলোকে accept কৰিব তেতিয়া ইনষ্টিটিউটে কি কৰিব লাগিব কনফাৰ্ম কৰিব লাগিব আৰু কনফাৰ্ম কোড কৰিব গৈ পেলাই তেওঁলোকে পৰ্টেলতে কৰিব লাগিব ধৰা তো আগৰ পইণ্টখিনি ইমান দৰকাৰ নাছিলে এতিয়া এইখিনি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে instruction for students an applicant has to submit application online through Darpan portal তোমালোকে apply যে কৰিবা এটো কৰপা কৰিবা Darpan portal পা কৰিব লাগিব the student can apply up to maximum of 5 number of application তো ইয়াতে কি কৈছে ছাত্ৰ ছাত্ৰীসকলে যিকোনো 5টা কলেজ চুজ কৰিব লাগিব যিকোনো 5টা কলেজ চুজ কৰিব পাৰে যে মানে ধৰা কেতিয়াবা কি হয় এখন কলেজ চুজ কৰিলে কি হ'ব তোমালোকৰ হয়তো কেতিয়াবা নাহিব পাৰে সেইখনত তো গতিকে তোমালোকৰ 5টা অপচন থাকিব 5খন কলেজত তোমালোকৰ অপচন থাকিব নেক্সট আছে 3rd নম্বৰ 2 to edit profile of a student she can visit profile tab in the student dashboard before preparation of selection list by the institution the profile of a student can be edited by only once তো তোমালোকৰ যদি কিবা প্ৰবলেম হয় তোমালোকে কি কৰিব পাৰা প্ৰফাইল টেবত গৈ পেলাই তোমালোকৰ নিজৰ প্ৰফাইলটো চেঞ্জ কৰিব পাৰা বা ক'ৰবাত কেতিয়াবা সিলেকশ্যন কৰিলা হয়তো মন নগ'ল মই চেঞ্জ কৰিব বিচাৰোঁ তেনেকুৱা হ'ব পাৰে তো তোমালোকে প্ৰফাইল টেবত গৈ পেলাই চেঞ্জ কৰিব পাৰা সিলেকশ্যন লিষ্ট ওলোৱাৰ আগত আৰু ইয়াতে কি কৈছে যে এবাৰহে তোমালোকে চেঞ্জ কৰিব পাৰিবা নেক্সট আছে দ্য পাব্লিছড সিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ এডমিশ্যন ইনটু HS ফাৰ্ষ্ট ইয়াৰ উইল বি মেড এভেইলেবল ইন দ্য দৰ্পণ পৰ্টেল ফৰ দ্য ষ্টুডেণ্টছ উইল বি নটিফাইড দেয়াৰ সিলেকশ্যন থ্ৰু SMS এইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে তোমালোকক লিষ্টখন দৰ্পণ পৰ্টেলতে পাই যাবা নহ'লে লিষ্ট তোমালোকৰ নিজৰ ফোন নম্বৰত সেইটো দিয়া হ'ব নেক্সট আছে after publication of selection list candidate will be allowed to approve only one institution for admission using their login ID and portal in the portal তো ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সিলেকশ্যন লিষ্ট ওলাই যাব তেওঁলোকে মাত্ৰ কি কৰিব লাগিব এটা সিলেক্ট কৰিব লাগিব এটা ধৰি লোৱা তোমালোকে 5খন কলেজত মানে এডমিশ্যন মানে এপ্লাই কৰিছিলা কিন্তু 4খনত আহিছে তো 4খনে যে মই সিলেক্ট কৰিলাম তেনেকুৱা কথা নহয় তোমালোকে যিকোনো এটাহে এডমিশ্যন ল'বা গতিকে যিকোনো এখন কলেজ তোমালোকে মানে সাবমিট কৰিব লাগিব মানে একসেপ্ট কৰিব লাগিব after approval there will no option for candidate to change the institution the candidate must take admission in the institution concerned within the stipulated time period of the complete of the admission processes তো এবাৰ চুজ কৰাৰ পিছত কলেজ এটা চুজ কৰাৰ পিছত তোমালোকে কিন্তু আকৌ ইনষ্টিটিউট চেঞ্জ কৰিব নোৱাৰা বেলেগ ইনষ্টিটিউটত যাব নোৱাৰা গতিকে সেইটো ভালদৰে চুজ কৰিবা তোমালোকে আৰু কি কৈছে a student will be able to change their preferred subjects at the time of admission student will be able to change their preferred subjects stream at the time of admission and the institution concerned will have to update the same in the portal on the day of admission তো ইয়াতে কোৱা হৈছে ধৰা তোমালোকে কোনোবা এটা সাবজেক্ট চুজ কৰিলা বা কোনোটা ষ্ট্ৰীম চুজ কৰিলা চুজ কৰাৰ পিছত তোমালোকৰ এনেকুৱা লাগিল মানে প্ৰথমতে এপ্লাই কৰি দিলা তাৰপিছত এনেকুৱা লাগিল যে মই চেঞ্জ কৰিব লাগে আৰু সাবজেক্টটো মই এইটো নলওঁ বা মই বেলেগ এটা ষ্ট্ৰীম ল'ম তেতিয়া তোমালোকে কি কৰিব লাগিব এডমিশ্যনৰ সময়ত যেতিয়া তোমালোকে কলেজখনত এডমিশ্যন ল'ব যাবা তেতিয়া তোমালোকে তাত ক'লেই হ'ল বোলে মই এইটো সাবজেক্ট নলওঁ এইটো মানে অঁতৰাই দিয়ক বা বেলেগ এটা সাবজেক্ট ল'ম বা মই এইটো ষ্ট্ৰীমত এডমিশ্যন নলওঁ বেলেগ এটা ষ্ট্ৰীমত ল'ম তেতিয়া কি কৰিব সিহঁতেও কি কৰিব দৰ্পণ পৰ্টেলত তেওঁলোকে ঠিক ঠাক কৰি দিব তোমালোকে একো কৰিব নালাগে সিহঁতক জাষ্ট ইনফৰ্ম কৰিলেই হ'ল এইখিনি আছিলে দৰ্পণ পৰ্টেলৰ এডমিশ্যন প্ৰচেছ এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট চেক কৰিবলৈ তোমালোকে প্লে ষ্ট'ৰত যাবা প্লে ষ্ট'ৰত গৈ টাইপ কৰিবা আছাম 12 ৰিজাল্ট 2024 তো টাইপ কৰিলোঁ তাৰপিছতে আমাৰ যোনটো ফাৰ্ষ্ট এপ্লিকেশ্যন আছে 10 to 12 বৰ্ড ৰিজাল্ট সেইটো ক্লিক কৰিবা আৰু ইনষ্টল বটনটো ক্লিক কৰি দিবা
তো আমাৰ চোৱা ডাউনলোড হৈ আছে এতিয়া তো ডাউনলোড হোৱাৰ পিছতে আমি কি কৰিম তাক অপেন কৰিম অপেন কৰাৰ পিছতে আমাৰ ইয়াত বৰ্ডটো চিলেক্ট কৰিব লাগিব আমি কি কৰিম আমি ডাইৰেক্টলি চিলেক্ট কৰিব পাৰোঁ বা আছাম বৰ্ড আমি টাইপ কৰিব পাৰোঁ তো আছাম বৰ্ডটো আমি চিলেক্ট কৰিম তো আছাম বৰ্ডটো চিলেক্ট কৰাৰ পিছত ক্লাছ 12 চিলেক্ট কৰিব লাগিব তাৰপিছতে তোমালোকৰ ইয়াত ইয়ৰ ৰিজাল্ট তাত ক্লিক কৰিবা তো তাত চেক ইয়ৰ ৰিজাল্ট আছে তাতে গৈ পেলাই তোমালোকে ৰিজাল্ট চাব পাৰা তো আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পোৱা আছে